বিহপুৰীয়া সমষ্টি সমিতি গঠনৰ উদ্দেশ্যে আজি আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে আজি আমাৰ সভাখন হৈছিলে ৰাইজৰ দলত আৰু ইতিমধ্যে গম পাইছে সকলোৱে জ্ঞাত যে কংগ্ৰেছ বিজেপি বিপিএফ বিভিন্ন দলৰ পৰা আহি আজি ৰাইজৰ দলত প্ৰায় 5-6জন কৰ্মী আমাৰ দলত যোগদান কৰে আৰু এয়া বিহপুৰীয়াবাসী ৰাইজ বা ৰাইজৰ দল অথবা অসমৰ ৰাইজৰ কাৰণে এটা শুভ লক্ষণ বুলি ক'ব বিচাৰোঁ শুভ মুহূৰ্ত আমাৰ বাবে আজি বিভিন্ন দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে আৰু লগতে আমি এখন আহ্বায়ক সমিতি বিহপুৰীয়া সমিতি আহ্বায়ক সমিতি গঠন কৰি দিম আৰু পৰৱৰ্তী সময়ত এখন পূৰ্ণাংগ সমিতি গঠন কৰিবলৈ আমি আগবাঢ়িম আৰু এটা কথা ক'ব বিচাৰিছোঁ এই মুহূৰ্তত সকলো জ্ঞাত সকলো জানে যে যোৱা 15টা বছৰ কংগ্ৰেছৰ যি দুৰ্নীতি আৰু অপশাসন তাৰ পৰা ৰোধ পাবৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে 2016 বৰ্ষত অসমৰ ৰাইজে বিজেপি চৰকাৰক গাদী দখল কৰাইছিলে আৰু সেই ৰাইজে এতিয়া বৰ্তমানে এই বিজেপি চৰকাৰখনৰ যি তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰে পুনৰ লুতুৰি পুতুৰি খাইছে তাৰ কাৰণে বিজেপিৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে আৰু বৰ্তমান সময়ত অসমৰ ৰাইজে যেনেধৰণে ৰাইজৰ দলৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে সঁচাকৈ আমি ৰাইজৰ দলৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা আমি সেৱা লৈছোঁ তেওঁলোকৰ ওচৰত আৰু আমি এটা কথা প্ৰতিশ্ৰুতি দিব বিচাৰোঁ বা এটা কথা ক'ব বিচাৰোঁ যে অনাগত দিনত ৰাইজৰ স্বাৰ্থত ৰাইজৰ হকে ৰাইজক লগত লৈ আমি ৰাইজৰ দলে কাম কৰি যাম সেই কথা ক'ব বিচাৰিছোঁ আৰু দ্বিতীয়তে আপোনালোকে দেখিছে আমাৰ আজি ওচৰৰ পৰা আমাৰ সভাখন য'ত অনুষ্ঠিত কৰিছে তাৰ ওচৰতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সভা সেই সভাত তেওঁ মাথো আহি ভীমবৰ দেউৰীৰ যি স্মৃতিচৰণত আহি পেলাই কিন্তু তেওঁ ভীমবৰ দেউৰীৰ বিষয়ে নক'লে মাথো তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিলে গতিকে আমি হিমন্ত বিশ্ব শৰ্মা হওক সৰ্বানন্দ সোণোৱাল হওক সকলোকে সকীয়াই দিব বিচাৰিছোঁ ৰাইজক এনেধৰণে টুপিবাজি কৰি চলিবলৈ দিয়া নহ'ব কিন্তু এই বিজেপিক